জোনমণি দাসৰ আকস্মিক মৃত্যুৱে সমগ্ৰ অসমবাসীকে মৰ্মাহত কৰিছে। জোনমণি দাসৰ মৃত্যুত অসমৰ সাহিত্য জগতত শোকৰ ছাঁ পৰিছে বুলি ক'ব লাগিব, কাৰণ জোনমণি দাস আছিল এজন প্ৰতিভাসম্পন্ন যুৱক আৰু তেখেতৰ আকস্মিক মৃত্যুৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদকসকলৰ হাতত তেখেতৰ বাসগৃহত 1 লাখ টকা আজি সাহায্য দি পঠিয়াইছে আৰু সেইবাবে আহি বৰ্তমান উপস্থিত হৈছেহি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সংগঠনৰ সকলো সদস্য। জোনমণি দাসৰ বাসগৃহত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া আছে। মই তেওঁলোকৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। আপোনালোকে আজি জোনমণি দাসৰ বাসগৃহত 1 লাখ টকা মন্ত্ৰী পীযুষ হাজৰিকাই ডাঙৰীয়াই যি মাননি দিছে আৰু সেই মাননি দিবৰ বাবে আপোনালোকে আজি উপস্থিত হৈছিল, কি ক'ব? যিহেতু জোনমণি দাস আছিল এজন প্ৰতিভাসম্পন্ন যুৱক আৰু তেখেতৰ মৃত্যুৱে অসমৰ সাহিত্য জগতত শোকৰ ছাঁ পেলাইছে। আজি অসম মাতৃ নিয়মান হৈছে নিজৰ পুত্ৰ হেৰুৱাই, আৰু এইটো অকল অসমীয়াৰ এটা অপূৰণীয় কীৰ্তি, য'ত নেকি এইটো পূৰণ কৰিবলৈ কেতিয়াও নোৱাৰিম আমি। উদীয়মান যুৱক, যিহেতু তেখেতে সাহিত্যিক কবি আৰু তেখেতৰ বিয়োগৰ আজি সমস্ত পৃথিৱী যিহেতু শোকত নিয়মান হৈছে, সেই সময়তে বিগত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে তেখেতৰ পৰিয়ালবৰ্গলৈ কিঞ্চিতমান এটা সাহায্য আগবঢ়াইছে, 1 লাখ টকাৰ সাহায্য আগবঢ়াইছে। আৰু সেই সাহায্য প্ৰদান কৰিবৰ কাৰণে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি পৰিষদক ইয়ালৈ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছিলে তেখেতৰ সাহায্য প্ৰদান কৰিবৰ কাৰণে। আৰু আমি সেইকাৰণে আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ দাস ডাঙৰীয়াদেৱ আৰু সদৌ অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আপোনাৰ দীপাংকৰ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ কৰি আমি হৰিজনসকলৰ নীলাজ বাজপেয়ী, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি কুণাল মুখীয়া আৰু সহ সম্পাদক বিকাশ বৰ্মনকে আদি কৰি সংগঠনৰ বিষয়ববীয়া সকলো উপস্থিত হৈ আজি এই পৰিয়ালটোৰ দুখৰ সময়ত দুখৰ সমভাগী হওঁ। আৰু লগতে মন্ত্ৰী মহোদয়ে যি 1 লাখ টকা দিছিলে, সেই 1 লাখ টকা তেখেতলোকৰ হাততে মই অৰ্পণ কৰোঁ। আৰু বিগত সময়খিনিত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এই পৰিয়ালটোৰ লগত আছিলে আৰু অনাগত সময়টো থাকিব। আজি আমি ইয়াত আহিছিলোঁ, আমি মৰ্মে উপলব্ধি কৰিছোঁ যে এজন কবি হেৰাই যোৱাৰ কাৰণে এখন সমাজৰ পৰা এটা যেনেকৈ পৃথিৱীৰ উজ্জ্বল নক্ষত্ৰ খহি যোৱাৰ নিচিনাকৈ আমাৰ অনুভৱ হৈছে। আমি সেইকাৰণে উঠি অহা নৱপ্ৰজন্মক আগুৱাই নিবৰ কাৰণে বা যিজন আজি বিগত সময়ত থকা মন্ত্ৰী মহোদয়ে যি ধৰণাকে দিলে, আমি তেখেতলোকে ধন্যবাদ তথা এই পবিত্ৰ ভূমিকাই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ অনাগত ভৱিষ্যতৰ দিনত ইয়াত আহি পিনে এই এখন্তেক দেখা দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু লগতে এই পৰিয়ালটোকো আমি আজি সমবেদনা জ্ঞাপন কৰিছোঁ। নিয়মান হৈ আছে, শোকস্তব্ধ হৈ আছে, আৰু সেই সময়তে আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি এই পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ দাস আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ দাস ডাঙৰীয়াদেৱ আছে, আৰু লগতে আমাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দিলীপ দা আছে। আজি আমি আমাৰ এগৰাকী খুব ভাল বন্ধু, আমি বহুখিনি কথাই আমি আলোচনা কৰিছোঁ বিভিন্ন সময়ত জাতিটো উন্নয়নৰ স্বাৰ্থত, সৰ্বাংগী উন্নয়নৰ স্বাৰ্থত এগৰাকী খুব ভাল সাহিত্যকৰ্মী আছিল। আমি তেখেতক হেৰুৱাই সঁচাকৈ শোকত মৰ্মাহত হৈছোঁ। আজি আমি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁহি, আহি পৰিয়ালৰ লোকক সাক্ষাৎ কৰিছোঁ। আৰু এই পৰিয়ালটো আহি থকা দিনবিলাকত আগবাঢ়ি যাবৰ কাৰণে আমাৰ এগৰাকী অনুসূচিত জাতিৰ প্ৰতিনিধি, বিধানসভাৰ প্ৰতিনিধি আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি এই বিষয়টো অৱগত কৰিছিলোঁ। আহি থকা দিনত পৰিয়ালটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেখেতৰ ব্যক্তিগত পুঁজিৰ পৰা এটি আৰ্থিক সাহায্য তেওঁলোকৰ পৰিয়ালটোৱে আগবঢ়াইছে। আজি আমি আহি আৰ্থিক সাহায্যটো পৰিয়ালৰ হাতত দাঙি ধৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ বন্ধু জোনমণি দাসৰ এতিয়া চিৰশান্তি পাওক। আৰু তেখেতে যি আদৰ্শৰে যিদৰে শব্দৰ মালা গাঁঠিছিল, যথেষ্ট শক্তিশালী বাক্য তেওঁ সৃষ্টি কলমেৰে নিগৰিছিল। এইখিনি আহি থকা প্ৰজন্মক কাব্যিক জগতখনক এক
মাত্ৰা প্ৰদান কৰিব বুলি ভাবিছোঁ আৰু নতুন প্ৰজন্মই আঁকোৱালি ল'ব আৰু তেখেতৰ পৰা মই চিৰদিন স্মৰণীয় হৈ থাকিব।